অ শুনিছানে? দরজাখন খোলা আকৌ। দরজাখন খোলা বোলো। ইমানটো খুলেই নে কি বাৰু 6টা বজাতে? পৰ্দা ওলাই আছে ফালে। দরজাখন খোলা। কোন হয়? কোন হয়? এই 8টা বজাত কোন হয়? দরজাখন যে ভাঙিছে কৈছে কোন হৈছে? কোন? ৰাতি মানুহৰ ঘৰত কোন অশান্তি দিবলৈ? কি হ'ল দরজাখন খোলোতে ইমান সময় লাগে নি? ইমান ভাগৰে জোগৰে আহিছো। তই কি কৰি আছিলি হা? এতিয়া একচোন টাইগাৰহে লাগিছে হা? মই তই আজি তোক মই একদম বাহিৰত থ'ব লাগিছিলোঁ মই কালি গোটেই ঘৰৰ কাম কৰিছোঁ মই গোটেই ঘৰৰ কাম কৰি হা এই গৰু বান্ধিব লাগে এই ছাগলী বান্ধিব লাগে এই হাঁহ এই পাৰ হাঁহ গোটেই জীৱ জন্তুখিনি পঢ়ি লৈছ পঢ়ি লৈ পিনে এতিয়া তই ইলেকশ্যন কৰিবলৈ নহ'ব নহয় মই নোৱাৰোঁ দেই তই আজি তই এতিয়া যা ওলা পাৰিব ওলা অকলে যোৱা নাই নহয় মোৰ লগত আৰু 5জনী গৈছিলে গোটেইকেইজনী একেলগে আহিছোঁ একেলগে গৈছোঁ আৰু প্ৰথম মোকে নমাইছে কথা ক'বলৈ আহিছে মই কেম্পেইনিঙত যে গৈছোঁ তেতিয়া তোমাৰো লাভ মোৰো লাভ হ'ব বুজিছা অকল মোৰে লাভ মহাৰাণী আহিছে নহয় মই ইমান বেয়া নহয় মানুহটো মই মতা মানুহটো মই ইমান বেয়া নহয় মই গোটেই তই কৰা গোটেই কাম কৰি থৈছোঁ মই কিন্তু এটা কথা দেই তই আজিয়েই লাষ্ট আজিয়ে তই যি গ'লি কেম্পেইনিং নে কি কৰিবলৈ গ'লি আৰু তই আজিৰ পৰা যাব নোৱাৰ আৰু এটা কথা চৰকাৰ যি হওক নহওক কোনোবা হওক কংগ্ৰেছ হওক বিজেপি চৰকাৰ হওক যিয়ে নাহওক কিন্তু এটা কথা ক'বলৈ মই যিটো ব্যৱসায় কৰি আছোঁ মই তাকেই কৰিব লাগিব মোক চৰকাৰে চাকৰি নিদিয়ে মই যিটো কৰ্ম তাকেই কৰিব লাগিব তাতকৈ মই বেছি কৰি লাভ নাই মই যেনেকৈ আছোঁ তেনেকৈ থাকিব লাগিব আজি বহুত চৰকাৰ গ'ল AJP গ'ল BJP গ'ল কংগ্ৰেছ গ'ল কিন্তু মই নিজৰ কৰ্ম মই কৰি খাবই লাগিব তাত কোনো চৰকাৰৰ কথা নাই আমি মানুহ চাই যাক যিজন ভাল মানুহ তেওঁক আমি ভোট দিম আমাৰ মোৰ সেইটো কৰ্তব্য মই এইবোৰ কেম্পেইনিং কৰি ঘূৰি ফুৰিব নাই দে মানুহটো বৰ কথা মানে বৰ কথা হা কিমান প্ৰশ্ন কৰিছে চাচোন বাৰু ঘৰৰ অৱস্থা এখন কৰি থৈছে